নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। ইয়াতে আপোনালোকে দেখা পাইছে ফ্লিপকাৰ্টৰ ফালৰ পৰা ভালেখিনি ভেকেঞ্চি মুকলি হৈছে। গতিকে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান আৰু লগতে চেলাৰী কিমান সকলোবোৰ এই ভিডিঅ'টোত জনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াতে ফ্লিপকাৰ্টৰ ফালৰ পৰা প্ৰায় 4500টা ভেকেঞ্চি ওলাইছে আৰু এই পোষ্টকেইটা আপোনালোকে অনলাইন থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। গতিকে ইয়াৰ ডিটেইলছসমূহ আমি চাই লওঁ। ইয়াতে অভাৰভিউটো দিয়া আছে। অৰ্গেনাইজেশ্যন নেম ফ্লিপকাৰ্ট আৰু পোষ্ট 4572টা পোষ্ট আৰু কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট, মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ আৰু BA পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয়। গতিকে আপোনালোকে যদি এপ্লাই কৰিব খোজে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লাই ষ্টাৰ্ট ডেট হৈছে 17 মাৰ্চ 2026 আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 27 এপ্ৰিল 2026। আৰু অধিক জানিবৰ কাৰণে ইয়াতে ৱেবছাইট দিয়া আছে flipkartcareers.com। ইয়াত গৈ আপোনালোকে ডিটেইলছসমূহ চাব পাৰে। ইয়াতে আপোনালোকৰ পোষ্টসমূহৰ নাম দিছে ডাটা এণ্ট্ৰি অপাৰেটৰ, ইমেইল ছাপৰ্ট এডুকেটিভ, কাষ্টমাৰ ছাৰ্ভিচ, চেল ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, ছিকিউৰিটি অফিচাৰ, পেকিং বয়জ আৰু ৱাৰ্ক হাউচ কিপাৰ, ফাইনেন্স মেনেজাৰ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰ। এইকেইটা পোষ্ট আছে। গতিকে যিসকলে এই পোষ্টকেইটাৰ কাৰণে ইচ্ছুক হয় বা ইলিজিবল হয় তেনেহ'লে এপ্লাইটো কৰি থৈ দিব। ইয়াতে আপোনালোকৰ এজটোৰ কথা কৈছে 18 পৰা 40 বছৰত থকাসকলে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো কেণ্ডিডেট শুড বি পাছ এজ পাৰ নটিফিকেশ্যন এজ স্পেচিফিক পোষ্ট কেণ্ডিডেট মিনিমাম পাছ 10, 12 এণ্ড গ্ৰেজুৱেট এণ্ড এজ পাৰ পোষ্ট অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ বৰ্ড অৰ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই চেণ্ট্ৰেল অৰ ষ্টেট গভৰ্ণমেণ্ট। গতিকে 10 পাছ, হাই ছেকেণ্ডেৰী পাছ আৰু BA পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব, যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটি বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰতে হওক। ইয়াতে আপোনালোকৰ মান্থলি চেলাৰীটো দিয়া আছে 32,700 পৰা 54,500লৈ আপোনালোকে দৰমহাসমূহ লাভ কৰিব। আৰু চিলেকশ্যন প্ৰচেছটো কৈয়ে দিছোঁ, ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্টেশ্যন, ইণ্টাৰভিউৰ লগত আপোনালোকৰ নথিপত্ৰসমূহ চেক কৰিব। এপ্লিকেশ্যন ফিজটো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে, সম্পূৰ্ণ নীল হয়। কেনেদৰে এপ্লাই কৰিব? ইলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন এট দ্য অফিচিয়েল ৱেবছাইট অন অৰ বিফ'ৰ দ্য লাষ্ট ডেট and fill out the application form as per guidelines given in the official notification. After successful submission, please take print out of the application form or write note your details. গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ সহজতে এপ্লাই কৰিব পাৰিব আৰু লগতে এপ্লাই কৰাৰ সময়ত প্ৰিণ্ট আউট কৰি থৈ দিব এপ্লিকেশ্যন। ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, হু কেন এপ্লাই? অল ইণ্ডিয়া কেণ্ডিডেটছ মেলছ এণ্ড ফিমেলছ কেণ্ডিডেট কেন এপ্লাই ফৰ দিছ ভেকেঞ্চি। ভাৰতবৰ্ষৰ সকলো মহিলাই হওক বা পুৰুষেই হওক সকলোৱে এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটাত। তাত কৈছে এপ্লিকেশ্যন মাষ্ট লগ দ্য অফিচিয়েল ৱেবছাইট এণ্ড ফিল এপ্লিকেশ্যন ফৰ এন অনলাইন এপ্লিকেশ্যন ফৰ্ম। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যদিহে এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে ইলিজিবল হয় বা ইণ্টাৰেষ্ট হয় তেনেহ'লে এপ্লাইটো কৰি থৈ দিব। আৰু লগতে আপোনালোকৰ এপ্লাই লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰপৰা তাত গৈ আপোনালোকে অতি সহজতে এপ্লাইটো কৰিব পাৰিব। গতিকে ভিডিঅ' চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। থেংক ইউ ভেৰি মাছ।